মৰমৰ ছচিয়েলবাসীক নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। ভাতো চৰু জুইৰ পৰা ধৰি লওঁতে এইফালে বেটাই আহিলেই নহয়, মানে তাৰ গাটো ভাল নহয়, সেইবাবে মোৰ কোচতে আহি উঠিলেহি। সেইবাবে তাকো অলপ লৈ দিছোঁ মনটো ভাল লাগক বুলিয়েই। তাৰপিছতে আজি দেওবৰীয়া বজাৰৰ পৰা মাছ আনিছিলে, এয়া বাছি লৈছোঁ বনাবৰ কাৰণে। মোৰ সমানে সমানে বেটাইও মানে মোৰ লগত কামৰ ভাগ লয়। ইফালে আকৌ তাৰ গাটো বেয়াৰ কাৰণে অলপ পায়স বনাই দিছে খাবলৈ। গাটো যিহেতু ভাল নহয়, মোবাইল চাবলৈ লৈছে আজিকালি। তাৰপিছতে আৰু এনেদৰে মোবাইল চাই চাই শুই গ'ল। এয়া আকৌ ব্ৰাছ কৰা নাই দেই, মানে ৰীল এটা বনাবৰ কাৰণে। তাৰপিছতে কাম কৰা মানুহ এজন আছিলে, দেউতাকে অলপ সহায় কৰিব গৈছিলে। এইফালে বেটা গ'লেই নহয়, এইফালে যাওঁতে আকৌ দেখিলো ৰঙালাও এটা লাগি আছে। বোলো ছিঙি দিয়াচোন, মই ছিঙিবই নোৱাৰো, ঢুকি পোৱাগে নাই দেখিছানে। তাৰপিছতে মোক মানে হাঁহিছে, চাপৰ মানুহ হ'লে এনেকুৱাই হয়। বোলো তুমি এনেই ডাউকিডাল আছা নেকি, ছিঙি দিয়াচোন বুলি ক'লো। তাৰপিছতে যেনিবা মানুহজনে ছিঙিলে আৰু ৰাতিৰ সাজৰ কাৰণে তৈয়াৰ হৈ গ'ল। এইফালে আকৌ বেটা গ'লেই নহয়, দেউতাকৰ পিছে পিছে পিছফালে জেউৰা দি আছে, তাত মানে কাম লাগি আছে। মোক মানে একদম ঢেৰ কিবা কিবি কৈ আছে আৰু দেউতাকৰ লগে লগে কেনেকৈ কাম কৰিবলৈ যে গৈছে। তাৰপিছতে শেষত উপায় নাপায় দেউতাকো গুচি আহিলে আৰু কাম কৰা জেগাৰ পৰা। ইফালে মানুহজনে লাগি গ'ল ৰাতি সাজৰ কাৰণে। আজিলে বাই বাই।